আজিৰ ভিডিঅ'ত আমি কথা পাতিম জিঅ'টেক কৰা ঘৰৰ লিষ্ট আপুনি অনলাইনত কেনেকৈ চাব পাৰিব। জিঅ'টেক লিষ্টত থকা ঘৰৰ ভেৰিফিকেশ্যন আপোনালোকে কেনেকৈ কৰিব পাৰিব। জিঅ'টেক কৰা ঘৰৰ KYC বা আধাৰ KYC আপোনালোকে কেনেকৈ কৰিব পাৰিব। এইবাৰ চৰকাৰী ঘৰৰ এষ্টিমেট কিমান হ'ব পাৰে। পুৰণি ঘৰৰ দ্বিতীয় বা তৃতীয় কিস্তিৰ টকা কেতিয়া সোমাব পাৰে। নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। যিসকলে জিঅ'টেক কৰাম বুলি ভাবি আছে চৰকাৰী ঘৰৰ বাবে বা জিঅ'টেক অলৰেডি কৰালে সেইসকল ব্যক্তিৰ কাৰণে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি কেইবাটাও গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম আৰু আপোনালোকক মই দেখুৱাম। প্ৰথম পইণ্টটো হৈছে আপোনালোকে যদি জিঅ'টেক কৰাইছে অলৰেডি আৰু এই জিঅ'টেক কৰাৰ লিষ্ট আপোনালোকে অনলাইন কেনেকৈ নিজৰ মোবাইলৰ জৰিয়তে ঘৰতে বহি আপোনালোকে চেক কৰিব পাৰিব। আপোনাৰ মোবাইলত থকা গুগল ক্ৰমটো অ'পেন কৰি ল'ব। তাৰ পাছত আপোনালোকে চাৰ্চ কৰিব PMAYG। আপোনালোকক মই লিংকটো ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত পিন কৰি দিম এই ভিডিঅ'ৰ। আপোনালোকে তাত ক্লিক কৰিও যাব পাৰিব। চাৰ্চ কৰাৰ পাছতে আপোনালোকে দ্বিতীয় নম্বৰ অপশ্যনটো চাওক, এইটো আপোনালোকে চাব খালি PMAYG.nic.in তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছতে অলপ লোডিং ল'ব পাৰে, তো এইটো কেঞ্চেল কৰি দিব। কেঞ্চেল কৰাৰ পাছতে আপোনালোকে এই অপশ্যনত আহিব। ইয়াতে আপোনালোকে মই জুম কৰি দিছোঁ, আৱাজ ছফ্ট, ইয়াতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছতে আপোনালোকে ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰিব। ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰাৰ পাছতে আপোনালোকৰ মোবাইলত এনেকৈ ইণ্টাৰফেচটো দেখা দিব। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপোনালোকে এই H নম্বৰটো ছ'চিয়েল অডিট ৰিপৰ্ট বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন এই অপশ্যনটোত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছতে আপোনালোকে এটা দেখা পাব অল ষ্টেট তেনেকৈ ওলাই আছে। অল ষ্টেটত আপোনালোকে ক্লিক কৰিব, আছাম চিলেক্ট কৰিব। আছাম চিলেক্ট কৰাৰ পাছতে আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰ পাছতে আপোনালোকে ব্লক চিলেক্ট কৰিব। ব্লক চিলেক্ট কৰাৰ পাছতে আপোনালোকে পঞ্চায়ত অফিচটো আপোনাৰ যি পঞ্চায়ত হয় সেইটো চিলেক্ট কৰি ল'ব। পঞ্চায়ত চিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাব চন কেইটামান দিয়া আছে, 2010-11 তেনেকৈ দিয়া আছে। আপোনালোকে চাওক 2024-25 যোনটো বৰ্ষটো সেইটো চিলেক্ট কৰি ল'ব। সেইটো চিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যোনটো প্ৰথম অপশ্যনটো হয় সেই তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পাইছে কেপচা কোডটো এনেকৈ দেখা দিছে 93 - 90 = 3 যি ওলাই আপোনালোকৰ তাতে সেইটো প্লাছ মাইনাছ তেনেকৈ ওলাব, প্লাছো ওলাব পাৰে বা মাইনাছো ওলাব পাৰে। সেইটো আপোনালোকে চাই লৈ ইয়াতে এনচাৰটো দি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকে অলপ তললৈ আকৌ স্ক্ৰল ডাউন কৰিব। আপোনালোকে দেখা পাইছে ইয়াত ডাউনলোড এক্সেল ফাইল আৰু ডাউনলোড PDF ফাইল। আপোনালোকে PDF ফাইলটো ডাউনলোড কৰিব, কাৰণ কিছুমানৰ এক্সেল ফাইলটো ছাপৰ্ট নকৰে, সেইটো আপোনালোকে মনত ৰাখিব। আৰু এনেকৈ আপোনালোকে চাওক এই তলতে ওলাই আছে মানুহৰ নাম আৰু তাৰ ঘৰৰ ID নাম্বাৰ এভৰিথিং ওলাই থাকিব। ইয়াতে সম্পূৰ্ণকৈ দেখা নাপায়, ইয়াতে ফুলকৈ নোলায়। আপোনালোকে PDFটো ডাউনলোড কৰি ল'ব। তাৰ পাছতে আপোনাৰ লিষ্ট যিমান ইয়াতে পঞ্চায়ত অফিচত যিমান লিষ্ট আহিছে চৰকাৰৰ ফালৰ পৰা এই গোটেইবোৰ ইয়াতে শ্ব' হৈ যাব। চ' আপোনালোকে PDFটো এনেকৈ ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পাছতে আপোনালোকে PDFৰ পৰা ভালকৈ চাব পাৰিব। এতিয়া আহিছোঁ আমি 2 নম্বৰ পইণ্টটোলৈ। জিঅ'টেক কৰাৰ পাছত আপোনালোকে জিঅ'টেক কৰা ঘৰৰ ভেৰিফিকেশ্যন কেনেকৈ কৰিব চাওক। তাতে দুটা প্ৰচেছ আছে বুলি ক'ব লাগিব আপোনালোকক। আপোনালোকে যদি জিঅ'টেকটো অনলাইন কৰে বা ছাৰ্ভেটো যদি আপোনালোকে নিজে অনলাইন যদি কৰে তেতিয়াহ'লে আপোনালোকে আধাৰ ভেৰিফিকেশ্যনটো এক্সট্ৰাকৈ একো কৰিবলগীয়া নাই, সেইটোতে হৈ যায়। যেতিয়া অনলাইন যেতিয়া আপোনালোকে কৰে সেইটোতে আপোনালোকৰ আধাৰ যোনটো ভেৰিফিকেশ্যনৰ প্ৰচেছটো তাতে হৈ যায়। আপোনাৰ ঘৰৰ যিমান ফেমিলি মেম্বাৰ আছে সেইসকলৰ আধাৰ অথেণ্টিকেশ্যন হয়, ফেচ ভেৰিফিকেশ্যন হয়। যিসকলৰ মানে বায়'মেট্ৰিক থাকে সেইসকলৰ আধাৰ ভেৰিফিকেশ্যন হৈ যায়। আৰু যদি আপোনালোকে অফলাইন কৰে বা আপোনালোকে যদি পঞ্চায়ত অফিচৰ মানুহৰ থ্ৰুদি কৰে কামটো, তেতিয়াহ'লে এই পঞ্চায়ত অফিচৰ মানুহকে মাতি আপোনালোকে আধাৰ যোনটো ভেৰিফিকেশ্যনটো কৰাব লাগিব। কাৰণ সেইজন মানুহে আহি আপোনালোকৰ ঘৰৰ যিমান ফেমিলি মেম্বাৰ আছে সেইসকলৰ আধাৰ ভেৰিফিকেশ্যন কৰিব আৰু ফেচ অথেণ্টিকেশ্যন কৰিব। সেইটো কৰিলেহে আপোনাৰ যোনটো জিঅ'টেক কৰা ঘৰৰ আধাৰ ভেৰিফিকেশ্যনটো কমপ্লিট হ'ব। 3 নম্বৰ পইণ্টটো জিঅ'টেক কৰা ঘৰৰ KYC বা আধাৰ KYC বুলিও ক'ব পাৰি। সেইটো প্ৰচেছটো ছেমেই হয়। ইয়াতো আপোনালোকে যদি অনলাইন কৰে অনলাইনতে হৈ যায় গোটেই প্ৰচেছটো। যদি অফলাইন কৰে আপোনালোকে ছেম প্ৰচেছত যোনটো 2 নম্বৰ প্ৰচেছটো পঞ্চায়ত অফিচৰ মানুহ মাতি আপোনালোকে সেই KYC কৰাব লাগিব। এই ফেচ অথেণ্টিকেশ্যন কৰাটোৱে KYC হয় একচুৱেলি। আৰু যদি আপোনালোকে অনলাইন কৰে অনলাইনত বহুকেইটা ছাৰ্ভিচ আপোনালোকে অতি সহজে
সেম প্ৰচেছত আপোনালোকে কৰিব পাৰে ধৰক আপোনাৰ জব কাৰ্ড এড কৰা হ'ল একাউণ্ট নাম্বাৰ এড কৰা হ'ল গোটেই এভৰিথিং আপোনালোকে A to Z সকলো নিজে কৰি ল'ব পাৰে আৰু সেইটো ভিডিঅ'ৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব তাত ক্লিক কৰি আপোনালোকে নিজে জিঅ'টেক কৰিব পাৰিব আৰু আপোনালোকৰ যদি জব কাৰ্ড নাই বা জব কাৰ্ড যদি এপ্লাই কৰিছে কিন্তু জব কাৰ্ডো পোৱা নাই তেন্তে জব কাৰ্ড আপোনালোকে কেনেকৈ ডাউনলোড কৰিব বা জব কাৰ্ড এপ্লাই কৰাৰ পাছত আপোনালোকৰ স্থিতি কেনেকৈ চাব সেইটো যদি জানিব বিচাৰে তেন্তে মোৰ ভিডিঅ' অলৰেডি বনাই থোৱা আছে চেনেলত আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব লিংকটো তাতে ক্লিক কৰি চাব পাৰিব এতিয়া আহিছোঁ আমি 4 নম্বৰ পইণ্টলৈ চাওক 4 নম্বৰ পইণ্টত মই কৈছিলোঁ যে এই চৰকাৰী ঘৰৰ এষ্টিমেটটো বা এমাউণ্টটো কিমান হ'ব পাৰে এই বছৰ এই 2 বছৰ আগতে বা এবছৰ আগতে ৰডৰ 1 কুইণ্টেলৰ দাম কিমান আছিলে এতিয়া কিমান বাঢ়িলে অবভিয়াছলি বস্তুবোৰৰ দাম বাঢ়ি গৈছে আৰু চৰকাৰেও সেইটো কথা গম পায় সামাজিক মাধ্যমত খুব কথাবোৰৰ ওপৰত আলোচনা হৈ আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও ঘোষণা কৰিছিলে যে এইবছৰ চৰকাৰী ঘৰৰ টকাটো অলপ বৃদ্ধি হ'ব পাৰে বুলি তেখেতে আশ্বাস দিছিল আৰু সম্ভৱত 2,80,000 মান হোৱাৰ কথা কৈছিলে গতিকে আপোনালোকে ভাবি ল'ব পাৰে যে 2.5 লাখ বা 2,80,000 হোৱাটো সম্ভাৱনা আছে আৰু 5 নম্বৰ বা অন্তিম পইণ্টটো খুবেই গুৰুত্বপূৰ্ণ মোক বহুতে সুধি আছিলে মোৰ একচুৱেলি কেফে আছে তাতে মানুহবোৰে আহি মোক সুধি থাকে যে মোৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তি সোমালে মোৰ ঘৰৰ কোঠাবোৰ উঠালো কিন্তু তাৰ পাছত এতিয়া টকা নোসোমোৱা হৈছে সেইটো কথাক লৈ মই পঞ্চায়ত অফিচৰ মানুহৰ লগত অৱগত কৰিলোঁ যে কথাটো পাতিলোঁ কিয় তেনেকুৱা হয় তেখেতলোকে মোক জনালে যে প্ৰথম কিস্তি সোমোৱাৰ পাছত দ্বিতীয় কিস্তিটো কিয় কেতিয়াবা দেৰি হয় সেইটো টোটেলি বেছ হয় চৰকাৰৰ ওপৰত চৰকাৰকতো অলৰেডি তেখেতলোকে এটা বাজেট পঠিয়াই দিয়ে ধৰক এটা পঞ্চায়তত এইবছৰ 50খন ঘৰ পাব লাগে এই 50খন ঘৰৰ টকা আহিব লাগে চৰকাৰৰ পৰা কিন্তু কি হয় কেতিয়াবা কিবা কাৰণত চৰকাৰৰ পৰা টকাবোৰ নাহা হৈ যায় বন্ধ হৈ যায় চৰকাৰৰ পৰা টকাবোৰ অহা সেইটোৰ কাৰণে কিছুমান সময়ত বা কেতিয়াবা এই টকাবোৰ দেৰি হৈ যায় কাৰণ আগতেও তেনেকুৱা হৈছে এতিয়াও হৈছে বহুতৰ সেইটো সমস্যা হৈ আছে চৰকাৰ এতিয়া ইলেকশ্যনৰ সময় আৰু ইলেকশ্যনৰ সময়ত তেখেতলোকে টকাবোৰ জনসাধাৰণৰ যিবোৰ চকুত পৰা কামবোৰতহে ব্যৱহাৰ কৰে এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰে হওক সেইবোৰ অলপ স্থগিত ৰখাৰ সম্ভাৱনা আছে আপোনালোকে খা খবৰ লৈ থাকিব পঞ্চায়ত অফিচত আৰু এনেধৰণৰ আপডেট পাই থাকিবলৈ চেনেলবোৰ ছাবস্ক্ৰাইব কৰিব কাৰণ মই আপোনালোকৰ বাবে যিকোনো আপডেটেই হওক চৰকাৰৰ ফালৰ পৰা আঁচনি যিকোনো আঁচনি হওক কথা মই এই চেনেলত দি থাকোঁ গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'বোৰ ভাল লাগিলে আপোনালোকে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আজি ভিডিঅ'তে আমি ইমানতে সামৰিব বিচাৰিছোঁ আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় আই অসম